সপোন দেখিছিল প্ৰধানমন্ত্ৰীয়ে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব কিন্তু অসমত সেই সপোনৰ নামত কি হলগৈ কোনে কাৰ হৈতে মিলি কিমান কমিছন খাব ঠিকাদাৰ পৰা কমিছনৰ নামত বিভাগীয় বিষয়া মন্ত্ৰীয়ে মিলি আপোনাৰ কমিছনৰ কাৰণে কাম আবণ্টিত দিলে সাধাৰণ ৰাইজ উপকৃত হোৱাকে আজিলৈকে জল জীৱন আঁচনি নামৰ যিটো আঁচনি কোনো এডোখৰ ঠাইতো চাগে অসমৰ প্ৰান্তে প্ৰান্তে কোনো এডোখৰ ঠাইতো আজিলৈকে সফলভাৱে চলা নাই মূলত মন্ত্ৰী বিষয়াবিলাক ধনী হ'বৰ কাৰণে যিটো আঁচনি ৰাজহ মানে আমাৰ যিকেইটা ধন সেই ধনকেইটা কেনেকৈ সৰলোকী কৰিব পাৰি তাৰ এক পৰিকল্পনাৰ কাৰণেহে যেন এই আঁচনিবিলাক ঘোষণা কৰা হৈছিলে হয় আমি কোৱা নাই বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সাঙুৰি জল জীৱন মিছনত কমিছনৰ বজাৰ বহাৰ কথা আজি সকলোৰে মুখে মুখে ফুলঝাৰি মৰা বক্তব্যৰে মন্ত্ৰী জয়ন্ত মল্লই কেতিয়াবা গীৰ গায় আৰু কেতিয়াবা জল জীৱনৰ পৰাই নেকি মুঠা অংকৰ ধন তেওঁ পাইছে নেকি আৰু যদি তেওঁ পোৱা নাই তেতিয়াহ'লে তেওঁ সৎ সাহসেৰে আচলতে তেওঁ বিভাগক প্ৰতিটো বিভাগক আচলতে তেওঁলোকে এই বিষয়টো অৱগত কৰক আৰু তেওঁ হস্তক্ষেপ কৰি সমগ্ৰ আঁচনিসমূহৰ পানী দিয়াৰ ব্যৱস্থা কৰক কমিছনৰ বাবেই ব্যৰ্থ হ'ল নেকি জল জীৱন মিছন আঁচনি এইখন চাবুৱাৰ ভৰলুৱা গাঁৱৰ জল জীৱন মিছনৰ আঁচনি নিৰ্মাণ কৰা হৈছিল 1,30,00,000 লাখ টকাৰে 2 বছৰ পূৰ্বেই নিৰ্মাণ সম্পূৰ্ণ হৈছিল আঁচনিখনৰ এতিয়া শুনক আঁচনিখনে বিশুদ্ধ খোৱা পানী দিছে নে নাই বৰ্তমানলৈকে ইয়াৰ পানী আচলতে আজিলৈকে যোগান ধৰাই নাই আচলতে পানীৰ কানেকশ্যনেই হোৱা নাই কাৰণ প্ৰজেক্টটো আপোনাৰ প্ৰায় 2023 চনতে স্থাপন হৈছিলে তাৰ পৰা কাম বৰ্তমান চলি এতিয়া পৰিৱেশ এইটো কাৰণ সম্পূৰ্ণ পৰিত্যক্ত অৱস্থা দি পৰি আছে ইয়াৰ কাম আমি ক'বলৈ গ'লে আচলতে আমি দেখাত মানে 70% কাম কৰাৰ পিছতে এতিয়া বন্ধ হৈ থকা নিচিনা হৈছে আচলতে কাৰণ মানুহৰ ঘৰত মানে প্ৰায় আমাৰ বৰলোৱা গাঁৱৰ 4টা চুবুৰী যেনে জকাই চুক বৰলোৱা চুক দিবল চুক আৰু দিহিঙাপাৰ এনেকৈ মিলাই প্ৰায় 200তকৈ অধিক মানুহৰ ঘৰত এই কানেকশ্যনৰ ব্যৱস্থা কৰা হৈছিল কিন্তু আমি যিমানখিনি শুনিবলৈ পাইছোঁ পৰাপক্ষে গোটেই মানুহখিনি ঘৰত হয়তো এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই সম্পূৰ্ণ নোহোৱাৰ আগতেই এই প্ৰজেক্টৰ অৱস্থাটো আজি এই অৱস্থাত আছে মানে হয় এটুপিও পানী নাপালে প্ৰায় 1.5 কোটি টকীয়া এই আঁচনিখনৰ পৰা আঁচনিখনলৈ চাওক জংঘলৰ মাজত জহি খহি প্ৰায় নিশেষ হোৱাৰ পথত কিয় এনে হ'ল ইয়াতো কিবা কমিছনৰ অংক আছিল নেকি বিভাগীয় বিষয়া মন্ত্ৰীৰ এতিয়া হওক ঢকুৱাখনৰ গোহাই সন্দিকৈ গাঁৱৰ আঁচনিখনলৈ আঁচনিখনৰ নিৰ্মাণ ব্যয় 57,981 টকা 3 বছৰ ধৰি বন্ধ হৈ আছে আঁচনিখন কিন্তু পানী পালে কিমান দিন বন্ধটো আজি 2 বছৰ মানেই হ'ল আৰু মাত্ৰ 2 মাহ কি 3 মাহ দিলে আৰু দিয়াৰ পাছত নাই আমি ভাবিছিলোঁ খুব নিয়মীয়াকৈ পানী যোগান হ'ব আৰু যথেষ্ট তলৰ পৰা বৰিং কৰা বুলিও তেওঁলোকে ক'লে আৰু খুব ভাল পানী আমি পাম বুলি ভাবিছিলোঁ কিন্তু সেই আৰু মাথো কেইটামান দিন আচলতে 3 মাহো সম্পূৰ্ণ নহ'ল চাগে তাৰ পাছৰ পৰা ই বিকল হৈ আছে আজি প্ৰায় 2 বছৰেই হ'ল বিকল হৈ আছে স্থানীয় লোকসকল অসহায় কাক দিব অভিযোগ দিলেই কথাবোৰ হেনো বিভাগীয় মন্ত্ৰী পৰ্যায়লৈ যায়গৈ আচলতে এই চৰকাৰখনক আমি কিছুমান কথা ক'বলৈ বহুতেই আছে হয়তো প্ৰতি ঘণ্টাতে এটা ন তথ্যই দি আমি তেখেতলোকৰ যিবিলাক কাৰুকাৰ্যবিলাক আমি উপস্থাপন কৰিব পাৰিম চৰকাৰখনৰ কথা ক'ব ইচ্ছা নাই যোৱা মেইন কথাটো হৈ আছে কি তেখেতলোকে এক প্লেনিং আপুনি কিবা এটা অভিযোগ লৈ যদি কাৰোবাৰ ওচৰলৈকে যায় এনেকুৱা ছিষ্টেমত আছে অভিযোগ ল'বত আপুনি কিবা পদক্ষেপ লোৱা নেদেখে কিন্তু তাৰমানে ওপৰলৈ গাপ মাৰি সিটোত এধাপ গাপ মাৰি বস্তুবিলাক ৰখি যায় তাৰমানে কি চব মিলি আছে বিভাগীয় মন্ত্ৰীজনৰ অদক্ষতাই নে ঠিকাদাৰে আউল লগালে প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনিখনত নে গাখীৰত বেছিকৈ লাগি থকাৰ বাবে পানীৰ কথাই পাহৰি গ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এইবাৰ দবকালৈ আহক দবকাটো অচল হৈ পৰিল জল জীৱন মিছন আঁচনি প্ৰায় 80খন কিন্তু অধিকাংশই বিকল হৈ পৰি আছে গাঁৱৰ অলিয়ে গলিয়ে থিয় দি থকা নল আৰু টেপবোৰত উজুটি খাই দাঁত ভাঙিলেও জল জীৱনৰ পানী অকণো পাবলৈ নাই
হয় দবকাত যদি ক'বলৈ যায় দবকা অঞ্চলৰ প্ৰায়ভাগ গাঁৱতে আচলতে জলজীৱন আঁচনি আচলতে ৰূপায়ণ হৈছে আৰু ৰূপায়ণ হোৱা আঁচনিসমূহ প্ৰায় ৮০ৰো অধিক হ'ব কিন্তু দেখা গৈছে যে যদি আমি ভৌগোলিক হিচাপে চাওঁ তেতিয়াহ'লে গম পোৱা মতে যে অধিকাংশ আঁচনি আচলতে সৰ্গৰ নল নহয় সৰ্গৰ জল নহয় সৰ্গৰ টকা মুকলাৰ এটা মেচিন হৈ পৰিছে কেৱল মাত্ৰ বিভাগীয়ে এই কামটো হোৱাৰ পিছত তেওঁলোকে ফটো ছেছন কৰি এইটো তেওঁলোকে কেৱল বিল মুকলাৰ এটা ৰূপায়িত আঁচনি হিচাপে তেওঁলোকে আচলতে চলাই নিব বিচাৰিছে প্ৰক্ৰিয়াতে আচলতে ৰাইজে সেই আঁচনিটোৰ পৰা কোনো ধৰণৰ সুফল পোৱা নাই গতিকে অধিকাংশ আঁচনি বিফল হোৱা এই আঁচনিসমূহ আচলতে চৰকাৰে কিমান সফল হৈছে এয়া চৰকাৰে জানিব আমি ৰাইজৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ আমি 1% সফল হোৱা নাই দেখি শুনি লাজি লাগে তাৰ পিছতো বাৰু দায়িত্বশীল পক্ষটোৱে কেনেকৈ নীলাজৰ দৰে হাঁহিব পাৰে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম